উপস্থিত ৰাইজ আৰু সাংবাদিক বন্ধুসকল, আজি আমি অসম উন্নয়ন পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ৰাজ্যিক সমাৰোহ এখন আয়োজন কৰিছোঁ আমাৰ বিভিন্ন জিলা সমিতি আৰু বিষয়ববীয়াৰ লগত মত বিনিময়ৰ কাৰণে। আৰু তাৰ লগতে আমি আজি সংবাদ মাধ্যম যোগেদি এখন সংবাদ মেলৰ আমি আয়োজন কৰিছোঁ। বিশেষকৈ ৰাজ্যখনৰ বিভিন্ন বিষয়সমূহৰ ওপৰত অসম উন্নয়ন পৰিষদে বিভিন্ন সময়ত সজোৰে মাত মাতি আহিছে আৰু ভৱিষ্যতেও থাকিব। আৰু তাকে এই বিভিন্ন বিষয় লৈ পেলাই আজি আমি সংবাদ মেলখন আমি আয়োজন কৰিব লৈছোঁ। প্ৰথম আমাৰ দাবী চৰ্চা আছিলে এখন ত্ৰুটিপূৰ্ণ NRC প্ৰস্তুত কৰি, আকৌ আপোনালোকে জানেই যে NRC পুনৰ নিৰীক্ষণ কৰিবৰ কাৰণে বিভিন্ন দলসমূহে ইতিমধ্যে মাত মাতি আহিছে। আমিও তাৰ ব্যতিক্ৰম নহয়, যিহেতু বিদেশী সমস্যাটো জানে এটা স্পৰ্শকাতৰ বিষয় ৰাজ্যখনৰ বাবে। সেইকাৰণে আমি যোৱা সময়ছোৱাতো বিতৰ্ক আৱদ্ধ নাথাকি আমি এখন প্ৰতিপূৰ্ণ NRC প্ৰস্তুত কৰিবৰ কাৰণে ইতিমধ্যে বিভিন্ন সময়ত আমি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বা কেন্দ্ৰীয় চৰকাৰক আমি গৈ দাবী জনাব আমি প্ৰদান কৰিছোঁ আৰু এখন প্ৰতিপূৰ্ণ আমি NRC প্ৰস্তুত কৰিব চৰকাৰক দাবী কৰিছোঁ। আৰু আপোনালোকে জানেই বৰ্তমান ৰাজ্যত বিভিন্ন প্ৰকাৰৰ চিণ্ডিকেট চলি আছে, চিণ্ডিকেট বন্ধ কৰাৰ বাবে আমি দাবী জনাইছোঁ। আৰু লগতে গুৱাহাটীৰ কৃত্ৰিম বানপানী স্থায়ী সমাধানৰ চৰকাৰক আমি আহ্বান জনাইছোঁ। তাৰ লগতে সত্ৰৰ ভূমি বেদখল মুক্ত কৰাৰ আমি দাবী জনাইছোঁ। লগতে ড্ৰাগছ মুক্ত এখন অসম কেনেকৈ গঢ়িব পাৰি সেই তাৰ প্ৰতি আমি চৰকাৰক আহ্বান জনাইছোঁ। লগতে চৰকাৰৰ বিভিন্ন বিভাগত চলি থকা অবাধ দুৰ্নীতিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক আহ্বান জনাইছোঁ। এতিয়া গোটেই বিষয়বস্তুখিনি আমাৰ সাধাৰণ সম্পাদকে আগুৱাই। ধন্যবাদ। আপোনালোকে জানে অসম উন্নয়ন পৰিষদ 2005 বৰ্ষত জন্মগ্ৰহণ কৰিছিল, প্ৰতিষ্ঠা লাভ কৰিছিল। আৰু প্ৰতিষ্ঠা লাভৰ পৰাই আমি সমাজৰ, বিশেষকৈ অসমীয়া জনগণৰ মাজত আমি আৰ্থ-সামাজিক উন্নয়নৰ ক্ষেত্ৰত যথেষ্ট আমি কাম কৰি আহিছোঁ। আৰু তাৰ লগতে সময়ে সময়ে যিখিনি জ্বলন্ত সমস্যা উদ্ভাৱন হৈছে আৰু এই সমস্যাখিনিৰ ওপৰত আমি অবিৰতভাৱে মাত মাতি আহিছোঁ আৰু তাৰ ক্ষেত্ৰত আমি প্ৰতিৰোধ গঢ়ি তোলাৰ চেষ্টা কৰি আহিছোঁ। তাৰ লগতে আপোনালোকে জানে, যিহেতু আমাৰ অসম বুলি ক'লে চবতকৈ ডাঙৰ সমস্যাটো হ'ল বিদেশী সমস্যা। আৰু বিদেশী সমস্যাৰ কাৰণে আপোনালোকে এইটো সকলোৱে জ্ঞাত, অসমত এখন অসম আন্দোলন কৰা হৈছিল। অসম আন্দোলনৰ পিছত আমি এখন অসম চুক্তি লাভ কৰিছিলোঁ আৰু চুক্তিমতে আছিলে 2071 চনৰ পিছত অহা সকলো বিদেশী আৰু বিদেশীসকলৰ বহিষ্কাৰ হোৱাৰ কথা আছিল। কিন্তু আপোনালোকে জানে, যদিও চুক্তিখন আমাৰ কৰা হৈছিল অসম চুক্তিখন, কিন্তু অসম চুক্তিখন কৰাৰ পিছত আজিলৈকে আমাৰ কিন্তু বিদেশী বহিষ্কাৰকৰণ তেনেদৰে কৰা নহ'ল। চুক্তিখন কৰা হ'ল ঠিকেই, এই সময়ত চুক্তি যিসকলে স্বাক্ষৰ কৰিছিলে, যিসকলে চুক্তিখন বনাইছিলে বা গৃহীত কৰিছিলে, তেওঁলোকৰ তাৰ পিছত সেই গৃহীত হোৱাৰ পিছত কিন্তু যিদৰে অসমীয়া খিলঞ্জীয়া মানুহে অধিকাৰ পাব লাগিছিল বা সেই চুক্তিখনৰ পৰা লাভৱান হ'ব লাগিছিল বা লাভৱিত হ'ব লাগিছিল, কিন্তু তেনেদৰে আজিলৈকে তেওঁলোক হোৱা নাই, বা তেওঁলোক বুলি নকওঁ, আমি হোৱা নাই। আপোনালোকে জানে, বিদেশী সমস্যাই আমাৰ চবতকৈ ডাঙৰ সমস্যা বিদেশী সমস্যা। আমি দেখা পাওঁ যে মাজে মাজে চৰকাৰে তেনেধৰণৰ কিছুমান কাৰ্যসূচী লয় বা তেনেকুৱা ধৰণৰ ষ্টেপ লয়, য'ত তেওঁলোকে বিদেশী বিতৰণ কৰিবৰ বাবে চেষ্টা কৰে। কিন্তু যিখিনি তেওঁলোকে প্ৰচেষ্টা লৈছে 80 দশকৰ পৰা, তেওঁলোকে যিখিনি প্ৰচেষ্টা লৈছে আমাৰ অসম চুক্তি হোৱাৰ পিছৰ পৰা, কিন্তু সেয়া আমাৰ কাৰণে আজিলৈকে সীমাচীন নহয় আৰু তাৰ দ্বাৰা আমাৰ অসমৰ সেই বিদেশী সমস্যাখিনি সমাধান হোৱা নাই। যিহেতু আপোনালোকে জানে, বিদেশী সমস্যাৰ কাৰণে আমাৰ এটাই চবতকৈ ডাঙৰ অসুবিধা হৈছে আমাৰ আন্তঃগাঁথনি, আমাৰ খিলঞ্জীয়াৰ যোনটো আন্তঃগাঁথনি বা অসমৰ যোনটো আন্তঃগাঁথনি, তাৰ বহুত বাৰুকৈ প্ৰভাৱ পেলাইছে। তাৰ লগতে আপোনালোকে জানে যে চৰকাৰৰ আমাৰ সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতে আমাৰ ইয়াত এখন NRC প্ৰস্তুত কৰা হ'ল আৰু আমি সকলোৱে ভাবিছিলোঁ যে সেই NRCখনে আমাৰ কাৰণে অসমীয়া খিলঞ্জীয়াৰ ৰক্ষা কৱচ হ'ব। সেই NRCখনে আমাৰ খিলঞ্জীয়া মানুহসকলক ৰক্ষণাবেক্ষণ দিব, অধিকাৰ দিব। কিন্তু আমি সঁচাকৈ আচৰিত আৰু সঁচাকৈ আমি দুৰ্ভাগ্য বুলিয়ে কওঁ আমাৰ কাৰণে যে সেই NRCখনো বিশুদ্ধ NRC প্ৰস্তুত হৈ নাই। আৰু এই NRCখনত আপোনালোকে সকলোৱে জানে যে কি পৰিমাণে তাত বিদেশী মানুহৰ নাম তাত সন্নিৱিষ্ট হ'ল। তাতো 19 লাখ মান নহয় জানো, 19 লাখ মান বিদেশী তাত চিনাক্তকৰণ কৰিছিলে, যি NRC নাম নাছিলে। আৰু তাৰতো NRCখনত নামো আহিল বহুতৰ, কিন্তু তথাপি আজিলৈকে কাকো বিতাড়িত কৰা নহ'ল। তাৰ লগতে চৰকাৰে
বিদেশী ন্যায়াধিকৰণো যথেষ্ট বনালে, বহুতক এপইণ্ট কৰিলে, কিন্তু আমি এতিয়ালৈকে জনামতে কিন্তু তাৰ দ্বাৰা আজিলৈকে NRCৰ লগত ৰিলেটেড তেওঁলোকক কোনো ধৰণৰ ন্যায় তেওঁলোকক কাম কৰিবলৈ NRCৰ লগত ৰিলেটেড তেনেকুৱা ধৰণৰ কাম কৰিবলৈ দিয়া হোৱা নাই। ৰাডাৰ দেন বেলেগ ধৰণে তেওঁলোকক কাম কৰে, বিদেশী ন্যায়াধিকৰণক কাম কৰিবলৈ দি আছে। কিন্তু NRCখনৰ লৈ পেলাই বেছ কৰি পেলাই কোনো ধৰণৰ দিয়া হোৱা নাই তেওঁলোকক, বিদেশী বিদায়ন কৰিবলৈ তেওঁলোকক সেই সুবিধা দিয়া নাই। তো আমি সেইকাৰণে ভাবোঁ যে NRCখনেই, যিহেতু আমি NRCখন ভাবিছিলোঁ যে সেইখনেই আমাৰ চবতকৈ ডাঙৰ এখন বলিষ্ঠ এটা ৰক্ষা কৱচ, কিন্তু সেই NRCখনে আমাৰ কাৰণে এতিয়া হৈ পৰিছে অভিশাপ স্বৰূপ। সেইকাৰণে ভাবোঁ আমি আজি মজিয়াৰ পৰা ইয়াৰ পৰাই অসম উন্নয়ন ৰাজ্যিক সমাৰোহৰ পৰাই আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি ইয়াৰ পৰাই আমি দাবী জনাওঁ, অসম চৰকাৰক দাবী জনাওঁ, ভাৰতীয় কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাওঁ যে যাতে তেওঁলোকে এখন এই শুদ্ধ NRC প্ৰস্তুত কৰক, প্ৰস্তুত কৰি পেলাই অসমৰ নাগৰিকসকলক, অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক তেওঁলোকে ন্যায় প্ৰদান কৰক আৰু অধিকাৰ সাব্যস্ত কৰক। তাৰ লগতে আমি অসম চুক্তিখনৰো তেওঁলোকে 6 নং দফাখন মনাৰ কথা কৈ আছে, কিন্তু আমি মাত্ৰ শুনিয়ে আছোঁ। 6 নং দফাখন যিখিনি নিয়ম আছে তেওঁলোকে মানিব, কিন্তু আজিলৈকে সেইখিনি কাৰ্যকৰী সোধা নাই। আমি ইয়াৰ পৰাই দাবী জনাওঁ সেইকাৰণে অসম চুক্তিখনো কাৰ্যকৰী হ'ব লাগে। তাৰ লগতে আপোনালোকে জানে যে অসমত যথেষ্টখিনি কথা কোৱা হৈছিলে, যিহেতু আমাৰ বিজেপি চৰকাৰ যেতিয়া আমাৰ গঠন হৈছিল, যে অসমত আগৰ চিণ্ডিকেট ৰাজ চলি আছিলে, যে আমি চিণ্ডিকেট ৰাজ ধ্বংস কৰিম, কিন্তু শূন্য সহলিতা নীতি গ্ৰহণ কৰিম। কিন্তু আপোনালোকে জানে, যিহেতু মিডিয়া বন্ধুসকলে আপোনালোকে আমাতকৈ বেছি জানে এই ক্ষেত্ৰত, আৰু আমি আমাৰ ফালৰ পৰা সদস্যসকলৰ পৰা গম পাওঁ, আমাৰ নিজৰ এনকুৱাৰীত আমি গম পাওঁ যে যথেষ্ট চিণ্ডিকেট ৰাজ চলি আছে। ইয়াৰ ক্ষেত্ৰত আপোনালোকে জানে চুপাৰী চিণ্ডিকেট, আপোনালোকেতো পাই থাকে চুপাৰী চিণ্ডিকেট কিমান ডাঙৰ এটা চিণ্ডিকেট আপোনাৰ চলি আছে। চুপাৰী হওক, কয়লা হওক, কাঠৰ হওক, গৰু চিণ্ডিকেট চলি আছে, মহৰ চিণ্ডিকেট চলি আছে, গাহৰি চিণ্ডিকেট চলি আছে, আনকি ব্ৰইলাৰৰ চিণ্ডিকেট চলি আছে। আমি ভাবোঁ যে এই ক্ষেত্ৰত চৰকাৰে চকু ৰাখক। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত, হিমন্ত বিশ্ব ডাঙৰীয়াৰ এই ক্ষেত্ৰত তেওঁ ব্যক্তিগতভাৱে চকু ৰাখক। তেওঁ যিহেতু গৃহ বিভাগটো তেওঁৰ হাততে আছে, যে কিদৰে ইয়াত চিণ্ডিকেট ৰাজ চলি আছে, তেওঁলোকে চিণ্ডিকেট ৰাজটো বন্ধ কৰিব লাগে। সেই ক্ষেত্ৰত তেওঁলোকে আমি ইয়াৰ ক্ষেত্ৰতো চিণ্ডিকেট ৰাজ বন্ধ কৰিবলৈ আমি দাবী জনাওঁ। তাৰ লগতে আমি আপোনালোকে জানে যে সত্ৰসমূহ বেদখল কিদৰে হ'বলৈ ধৰিছে, এই ক্ষেত্ৰত আমি দেখিছোঁ এতিয়া চৰকাৰৰ মাত মাতিবলৈ ধৰিছে, বেদখল মুক্ত কৰাবলৈ চেষ্টা কৰিছে, কিন্তু সদৌ অসম উন্নয়ন পৰিষদে আজি 5-10 বছৰ আগৰ পৰা আমি এই ক্ষেত্ৰত মাত মাতি আহিছোঁ। আমি এই ক্ষেত্ৰত আমি যথেষ্ট বৰদোৱা সত্ৰতো গৈছোঁ, আমি কেইবাখনো সত্ৰতো গৈছোঁ, বৰপেটা সত্ৰলৈ গৈছোঁ, আমি ভালেকেইখন সত্ৰ আমি পৰিভ্ৰমণ কৰিছোঁ। তেওঁলোকৰ আমি দেখিছোঁ, আমি নিজ চকুৰে আমি তেওঁলোকৰ পৰা আমি তথ্য সংগ্ৰহ কৰিছোঁ যে কিদৰে আমাৰ সত্ৰসমূহৰ মাটি বেদখল কৰি গৈ আছে এচাম মানুহে, আৰু সেইখিনিক বেদখল মুক্ত কৰিবৰ কাৰণে আমি দাবী যথেষ্ট সময়ত আমি যাতে তেনেদৰে দাবী জনাই আহিছোঁ, মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। কিন্তু এই ক্ষেত্ৰত এতিয়া দেখিছোঁ চৰকাৰে অলপ পদক্ষেপ লৈছে, সেইকাৰণে ইয়াৰ দ্বাৰা আমি চৰকাৰক ধন্যবাদ জনাইছোঁ। কিন্তু তাৰ লগতে আমি সকীয়াই দিছোঁ যে আপোনালোকে অকল এই বেদখল মুক্তৰ কথা অকল মিডিয়াৰ আগত আহি বাইট দিলে নহ'ব, সঁচা অৰ্থত আপোনালোকে সত্ৰৰ ভূমি বেদখল মুক্ত কৰিব লাগিব। তেতিয়াই অসমৰ ৰাইজে তেওঁলোকৰ বিষয়ত আন্তৰিকতা প্ৰকাশ কৰিব। তাৰ লগতে আপোনালোকে দেখিছে মই ড্ৰাগছৰ, যিহেতু মই দাবী, আমাৰ যোনকেইটা দাবী লৈ আজি আমি আমাৰ এই সংবাদ মেলৰ আয়োজন কৰিছোঁ, তাৰ ভিতৰত আছিলে এক ড্ৰাগছ। আপোনালোকে জানে ড্ৰাগছে কিদৰে ভয়াৱহতাৰে আমাৰ অসমখন চানি ধৰিছে, আৰু মই ভাবোঁ এই ক্ষেত্ৰত চৰকাৰক আমি দেখা পাওঁ, আমি শুনা পাওঁ, নিউজতো পাওঁ, আৰু আমাৰ সদস্যসকলৰ পৰাও আমি গম পাওঁ যে চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ নোলোৱা নহয়, লৈছে, যথেষ্ট মানুহক ধৰিছে। কিন্তু আমি এটা কথা আচৰিত হৈছোঁ যে আপোনালোকে আজিলৈকে মন কৰিব, যিমানবিলাক ড্ৰাগছৰ লগত মানুহ ধৰিছে চব পেডেলাক ধৰিছে। পেডেলাৰ মানে যি আনি পেলাই কাৰোবাক এজনৰ পৰা আনি এজনক বেলেগ এজনক আহি বিকিবলৈ আহে, সেই পেডেলাৰবিলাককে ধৰিছে। কিন্তু যোনটো মূল শিপা, কোনে অসমত গোটেই ড্ৰাগছৰ নিচাযুক্ত দ্ৰব্যৰ এটা চানি মেলি দিছে, সেই মূল জেগাডোখৰত মূল মানুহকেইজনক এতিয়ালৈকে কিন্তু চৰকাৰে ধৰিব পৰা নাই। মই ভাবোঁ চৰকাৰ, অসমৰ গৃহ বিভাগ, আৰক্ষী এই ক্ষেত্ৰত আৰু সক্ৰিয় হ'ব লাগিব, আৰু
কোনে কাৰ প্ৰৰোচনাত পৰি আজি অসমৰ নিচিনা এডোখৰ জেগাত ঠাইত শান্তিপূৰ্ণ জেগাত এই ড্ৰাগছ নিচিনা এটা মাদক দ্ৰব্যই চানি ধৰিছে আৰু মাৰাত্মক ভাইৰাছ বিয়পাই পেলাইছে। আৰু এই ক্ষেত্ৰত মই ভাবো চৰকাৰ সজাগ হ'ব লাগিব। আৰু আমাৰ এই ক্ষেত্ৰত আমি দাবীও জনাওঁ যে চৰকাৰে এই ক্ষেত্ৰত অকল পেডেলাৰ কেইজনক আটক কৰাই নহয়, মূল শিপালৈকে যাওক, ক'ৰ পৰা কেনেদৰে অসমলৈ ড্ৰাগছ সৰবৰাহ হৈছে তেওঁলোককো গ্ৰেপ্তাৰ কৰক আৰু তেওঁলোকক ন্যায় কাঠগড়াত খাৰা কৰক। তাৰ লগতে আপোনালোকে জানে চৰকাৰৰ বিভিন্ন বিভাগত দুৰ্নীতি হৈছে। আমি ইয়াৰ আগত বহুত দুৰ্নীতিৰ ক্ষেত্ৰত মাত মাতি আহিছোঁ, মেমৰেণ্ডাম দিছোঁ, আমি প্ৰতিৰোধ গঢ়ি তুলিছোঁ। কিন্তু আমি ভাবোঁ তথাপি আমাৰ চৰকাৰে আজিলৈকে দুৰ্নীতিমুক্ত কৰিব পৰা নাই। মাজে মাজে দুই এজন চমক তেওঁলোকে দি আছে, দুই এজনক আটক কৰি আছে। কিন্তু মই ভাবোঁ দুই এজনক আটক কৰিলে নহ'ব, তেওঁলোকক ভালদৰে তেওঁলোকক এটা চৰকাৰে নীতি গ্ৰহণ কৰিব লাগিব, যাতে এই চৰকাৰৰ দুৰ্নীতিসমূহ চৰকাৰী বিভাগসমূহত দুৰ্নীতি নহয়। আৰু মই ভাবোঁ ইণ্টাৰনেল এনেকুৱা এটা তেওঁলোকে ছিষ্টেম গঢ়ি তোলক য'ত বিভাগবিলাকত যাতে ভিতৰত যদি কিবা দুৰ্নীতি হৈ আছে সেই দুৰ্নীতিবিলাক উদ্ঘাটন খুব কমটি সময়ৰ ভিতৰত উদ্ঘাটন কৰিব পাৰে। হয়, আৰু এই কথাটো আমি আগতেও মাত মাতিছিলোঁ যে বিষয়াসকল যি মূল বিষয়াসকল আছে, ব্যুৰ'ক্ৰেটসকল আছে, সেই বিষয়াসকলৰ তেওঁলোকৰ সা সম্পত্তিৰ তালিকাখন কিন্তু চৰকাৰৰ ওচৰত জমা দিব লাগে বুলি মই ভাবোঁ। চৰকাৰেও এই ক্ষেত্ৰত ভালকৈ চকু দিব লাগে। আৰু যদি চৰকাৰে সঁচা অৰ্থত যদি চকু দিয়ে তেতিয়াহ'লে আমি ভাবোঁ যে ইয়াত বহুতো দুৰ্নীতিৰ বিষয়া চৰকাৰৰ ন্যায়ৰ খাৰা হ'ব। তাৰ লগতে আৰু এটা আমি কথা কওঁ যে ইয়াত আমি উল্লেখ কৰা নাই APC যোনটো কেলেংকাৰী আছিলে, কিন্তু আমি APC কেলেংকাৰীৰ ক্ষেত্ৰত দেখিছোঁ যিদৰে চৰকাৰ, যিদৰে গৃহ বিভাগ, যিদৰে পুলিচ তেওঁলোকে আগুৱাই আহিছিল এই কেছত, এই APC কেলেংকাৰীৰ ক্ষেত্ৰত আগুৱাই আহিছিল। কিন্তু আমি কোনোবাখিনিত আমাৰ ধাৰণা হৈছে যেন ক'ৰবাত যেন শিথিলতা আহিছে, ক'ৰবাত যেন চৰকাৰে ক'ৰবাত ঢিলাই দিছে, হয়তো কোনোবা ডাঙৰ ৰোগ হ'লে ইয়াত জালত পৰাৰ ভয়ত চৰকাৰে এই ক্ষেত্ৰত মাত মাতিবলৈ বাদ দিছে। তো আমি ভাবোঁ আৰু যে এই ক্ষেত্ৰত হয়তো কিবা এটা কেনা আছে। তো সেইকাৰণে আমি ইয়াৰ মজিয়াৰ পৰা আমি দাবী জনাওঁ যে APCৰ যি কেলেংকাৰী আছিলে এই কেলেংকাৰী আগৰ দৰে কঠিন হাতেৰে দমন কৰিব লাগিব, তেওঁলোকে তদন্ত কৰক আৰু দোষীক শাস্তি কৰক, আৰু যি অসৎ উপায়েৰে এই চাকৰি লৈছিলে তেওঁলোকক নিলম্বন কৰক আৰু তেওঁলোকক বৰ্খাস্ত কৰক। সেইখিনি আছে। আৰু তাৰ লগতে আছে আৰু এটা আমাৰ 3 নম্বৰ পইণ্টটো আছিলে কৃত্ৰিম বানপানী। আপোনালোকে দেখিছে গুৱাহাটী কৃত্ৰিম বানপানীয়ে কেনেদৰে আমাৰ গুৱাহাটীৰ জনগণক সৰ্বসাধাৰণ ৰাইজক অসুবিধাৰ সৃষ্টি কৰে। আৰু প্ৰতিটো বানতে আপোনালোকে দেখিছে যে কিবা এটা নহয় কিবা এটা অঘটন হয়, আপোনাৰ মানুহক আমি হেৰুৱাবলগীয়া পৰে। আৰু এই ক্ষেত্ৰত আমি দেখা পাইছোঁ দুদিনমানৰ পৰা যে চৰকাৰে টুলুঙা মন্তব্য দুটামান দিয়ে সাৰিবলৈ ধৰিছে যে গুৱাহাটীৰ পানী আহে মেঘালয়ৰ পৰা, ষ্ট্ৰীমৰ পৰা আহে মেঘালয়ৰ পৰা। হয়, মেঘালয়ৰ পৰা আহিব পাৰে, মেঘালয়ৰ পৰা নোহোৱা নহয়, যিহেতু আমাৰ গুৱাহাটীখন তলত আছে, মেঘালয়খন ওপৰত আছে, তো তাৰ পৰা পানী বৈ আহিব পাৰে। কিন্তু আমি ভাবোঁ চৰকাৰৰ এইটো এটা দায়িত্ব যে তেওঁলোকে গুৱাহাটীৰ পানীখিনি কেনেদৰে প্লেনিঙৰ সহায়েৰে পৰিকল্পনাৰে গুৱাহাটীত জমা হোৱা পানীখিনি ব্ৰহ্মপুত্ৰলৈ বা বৰলেদি আগুৱাই লৈ পেলাই ব্ৰহ্মপুত্ৰত পেলাব পাৰে। এই ক্ষেত্ৰত আমি আগত দাবী জনাওঁ যে আপোনালোকে অনতিপলমে চৰকাৰে অকণমান চকু মেলি চাওক, যিহেতু আমি গুৱাহাটীৰ বাসিন্দা আৰু যিসকল গুৱাহাটীৰ বাসিন্দা জানে যে কি ধৰণে আমি অসুবিধাত পৰিবলগীয়া পৰে। তো আমি ইয়াৰ দ্বাৰাই আজি এই মজিয়াৰ পৰা আমি আহ্বান জনাওঁ, দাবী জনাওঁ যে আপোনালোকে অকল দায়হৰা মন্তব্য দিয়াতে নাথাকিব, আপোনালোকে হাতে কামে লাগক, গুৱাহাটীখন বানমুক্ত কৰক, এটা সুপৰিকল্পিত নীতিৰে আপোনালোকে আগবাঢ়ক যে কিদৰে আগুৱাই পানীখিনি আপোনাৰ সোনকালে আঁতৰাই নিব পৰা যাব। কোনো কথা নাই, আমি দেখি আছোঁ শিলাখন তেওঁলোকে বেদখলমুক্ত কৰিব বিচাৰিছে, কিন্তু আমাৰ তাত এনেকুৱা লাগিছে বহুত শ্ল'লি, বহুত লেহেম গতিত তেওঁলোকে আগবাঢ়িছে। সেইখিনি ক্ষিপ্ৰতা আগবঢ়াওক আৰু গুৱাহাটীখন বানমুক্ত কৰি গঢ়ি তোলক। এইখিনিয়ে পইণ্ট আছিলে। আৰু আপোনালোকৰ যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সোধক, আমাৰ সভাপতি মহোদয় আছে, তেখেতৰ উত্তৰ দিব। এই ক্ষেত্ৰত আমি আপোনাক দিবলৈ চেষ্টা কৰিম। হয় হয় হয়
হয়। নাই চাওক, ড্ৰাগছৰ ক্ষেত্ৰত যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে, তাৰ পিছৰ পৰাই দেখা গৈছে যে এটা চমক দিয়া নিচিনা আমাৰ লাগিলে। সদায় তেওঁলোকে আগতে যে ড্ৰাগছ মানে চিজ কৰা নাছিলে। কেইদিনমান খুব দেখিলো আমি অসমৰ গলিয়ে গলিয়ে বিভিন্ন ঠাইত নগাঁও বিভিন্ন জিলাত গৈ পেলাই ড্ৰাগছবিলাকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁলোকে এনকাউণ্টাৰো কৰিলে। মিজোৰামৰ পৰা অহা ড্ৰাগছবিলাকো চিজ কৰে, মণিপুৰৰ পৰা অহা ড্ৰাগছবিলাকো চিজ কৰে। কিন্তু দেখা গ'ল যে এতিয়াও যাতে সৰিয়হৰ দুটিতে ভোট তুলি থকা নিচিনা এটা প্ৰশ্ন ৰাইজৰ মাজত উত্থাপন হৈছে, সকলো উত্থাপন হৈছে। আমি দেখিছো সদায় আমি মুখ্যমন্ত্ৰী যদি আমি পেজত চাওঁ ক'ৰবাত সদায় ড্ৰাগছ চিজটো আমি দেখি ভাল কথা। কিন্তু যেনেদৰে আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াই কোৱা নিচিনা যি নিৰ্মূল কৰিব লাগে, সিপাৰ পৰা যদি ড্ৰাগছটো নিৰ্মূল কৰিব লাগে কিন্তু এতিয়াও হোৱা নাই। সেইকাৰণে আমি আহ্বান জনাইছো নতুন প্ৰজন্মক ড্ৰাগছমুক্ত কৰক। আমি বিভিন্ন ঠাইবিলাকত গুৱাহাটীৰ অলিয়ে গলিয়ে আপোনালোকে চাব নতুন প্ৰজন্ম দংকৰ কৰা হলে আজি গতি কৰিছে। গুৱাহাটীৰ খানাপাৰাত আপোনালোকে ছায়েন্স মিউজিয়ামৰ ওচৰত চাব, হাতীগাঁৱত চাব, হেদায়তপুৰত বিভিন্ন ঠাইত নতুন প্ৰজন্ম যেতিয়া ড্ৰাগছৰ আসক্তি লৈ পেলাই আজি যিটো অৱস্থা হৈছে, তেওঁলোকে এই ড্ৰাগছমুক্ত সমাজখন আমি অসমৰ প্ৰকল্পতা কৰোঁ আৰু নতুন প্ৰজন্মৰ ড্ৰাগছৰ পৰা কেনেকৈ আঁতৰাই ৰাখিব পাৰি, নিচামুক্ত এখন অসম কেনেকৈ কৰিব পাৰি আমি চিন্তা চৰ্চা কৰি আছো আৰু যোৱা সময়ছোৱাত আমি কাম কাজ কৰি আছো। আপোনালোকে দেখিব ড্ৰাগছ এডিক্টেড হৈ পেলাই নতুন প্ৰজন্মই গাড়ী চলাই পেলাই বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ দুৰ্ঘটনা হৈছে, বিভিন্ন ধৰণৰ অসামাজিক কাম হৈছে। সেইকাৰণে ড্ৰাগছক আমি সমূলাংশে উৎখাত কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে চৰকাৰক দাবী জনাইছো আৰু নিজাববীয়াকেও আমি উন্নয়ন পৰিষদে ইয়াৰ প্ৰতি এৱাৰনেছো কৰিছো, কাম কৰিছো। তাৰ লগতে মই কওঁ অকল চৰকাৰ বুলি নহয়, এই ক্ষেত্ৰত অভিভাৱকসকলৰ ভূমিকা কিন্তু মুখ্য হয় তেওঁলোকে। আৰু যিহেতু আপোনালোকে দেখা পায় আজিকালি যিহেতু যুৱ সমাজ আপোনালোকৰ ড্ৰাগছে যিদৰে মাদক দ্ৰব্য আসক্তি কৰি লৈছে আৰু তেওঁলোকৰ আপুনি উশৃংখলতা যুৱ সমাজত ইমানেই উশৃংখলতা বিয়পি পৰিছে তেওঁলোকক আপোনালোকে হয়তো দেখা পায় ৰাস্তাত গ'লে আপোনাৰ বাইক এখন কেনেদৰে তেওঁলোকে চলাই যায় বা কেনেকুৱা ধৰণে বেপেৰুৱা তেওঁলোকৰ ভংগীমা, কেনেদৰে তেওঁলোকৰ মাজত অপৰাধ প্ৰৱণতাই স্থান লৈছে। মই ভাবোঁ এই ক্ষেত্ৰত প্ৰথম তেওঁলোকৰ ঘৰখনৰ পৰাই তেওঁলোক শাসন কৰাটো বিৰাটেই প্ৰয়োজন। অভিভাৱকসকল সেইকাৰণে এই ক্ষেত্ৰত বেছি সজাগ হ'ব লাগিব, চাব লাগিব যে তেওঁলোকৰ সন্তানক এখন বাইক কিনি দিয়াই নহয়, এখন তেওঁলোকে বিচৰাৰ দৰে সংগঠনে সন্তানে যদি বিচাৰে তেওঁলোকক কিবা পইচা এটা বিচাৰিলে পইচা দি দিয়াই নহয়, বা তেওঁলোকে বাইকখন বিচাৰিলে দি দিয়াই নহয়, বা মোবাইল এটা বিচাৰিলে দি দিয়াই নহয়। তেওঁলোকে সেই তাক কি সৎ ব্যৱহাৰ কৰিব পাৰিছে নাই, তেওঁলোকে কি কৰিছে, সন্তানৰ সেই চকু দিয়াটো বিৰাটেই প্ৰয়োজন। আৰু এটা চবতকৈ এটা ডাঙৰ কথা আপোনালোকে মন কৰিব, আগৰ দিনত কি আছিলে, আগৰ দিনত আমাৰ মা দেউতাহঁতৰ লগত আছিলে আমি বন্ধুত্ব এটা সুলভ আছিল, দেউতাহঁতে ভয়ো কৰিছিলো, কিন্তু দেউতাহঁতে আমাৰ ওচৰলৈ আহি পেলাই আমাক এটলিষ্ট আমাৰ বিষয়ে জানিব বিচাৰিছে যে আমি কেনেদৰে আছো, কি কৰিছো, কি নাই কৰা। তো এই ক্ষেত্ৰত মই ভাবোঁ আজিকালি অভিভাৱকসকল সন্তানৰ পৰা অলপ আঁতৰি গৈছে, সন্তান সকলো আঁতৰি গৈছে, অভিভাৱক সকলো আঁতৰি গৈছে। হয়তো যি কাৰণেই নহওক, হয়তো তেওঁলোকৰ যিকোনো এটা কাৰণে হ'লেও আঁতৰি গ'লো। মই ভাবোঁ যে তেওঁলোক আহক, সন্তানক অলপ সময় দিয়ক, সন্তানৰ বিষয়ে জানিবলৈ চেষ্টা কৰক। যদি সন্তানৰ কিবা এটা তেওঁলোকৰ ইছ্যু হৈছে বা কিবা এটা প্ৰব্লেমৰ কাৰণে তেওঁলোকে এনেকুৱা ড্ৰাগছৰ বা এনেকুৱা মাদক দ্ৰব্যৰ প্ৰতি আসক্তি হৈছে, সেই ক্ষেত্ৰত তেওঁলোকৰ প্ৰথম কাউন্সিলিংটো একচুৱেলি আৰম্ভ হয় অভিভাৱকৰ পৰা। আৰু অভিভাৱকে যদি তেওঁলোকক যদি শাসন কৰিব বা তেওঁলোকক সৎ পথলৈ আনিব নোৱাৰে, তেতিয়াহ'লে আমাৰ যথেষ্ট আমাৰ নিচিনা আমিও তেনেকুৱা ধৰণৰ ষ্টেপ লৈ থাকোঁ। আমাৰ নিচিনা অৰ্গেনাইজেশ্যনলৈ আহক বা তেনেকুৱা বহুত ধৰণৰ অৰ্গেনাইজেশ্যন আছে য'ত আমি কাউন্সিলিং কৰিম, কাৰণ কাউন্সিলিং কৰাটো বিৰাটেই দৰকাৰ। আৰু যদি কাউন্সিলিং নকৰাকৈ আমি কেতিয়াও যুৱ সমাজক আগুৱাই ভাল সৎ পথলৈ আনিব নোৱাৰোঁ। সেইকাৰণে মই ভাবোঁ অভিভাৱকসকলক আপোনালোকৰ থ্ৰুৱেদি মই অনুৰোধ জনাওঁ যে তেওঁলোকে নিজৰ সন্তানক সময় দিয়ক। তেওঁলোকে বিচৰাটোকে যে দি দিব লাগে তেনেকে নহয়, আপোনালোকে দিয়ক, সন্তানে বিচৰাটো দিয়ক, কিন্তু সন্তানৰ লগতে তেওঁলোকক চকু ৰাখক যে সন্তানে কি কৰি আছে ঘৰৰ পৰা ওলাই যোৱাৰ পিছত। চাওক এতিয়া যিটো কোনটো কথা ক'লে বেদখল মুক্ত কথা ক'লে কোনটো কথা ক'লে ষ্টুডেণ্ট চাইডৰ কথা কৈছে নেকি? বাইদেউকে উলিয়াই ডাইৰেক্ট পঠাই দিয়াটো কথা কৈছে নেকি? জানো বজাৰখনৰ কথা কৈছেতো, বজাৰখনত যোনখিনি আছিলে কৰিবলৈ নহয়। চাওক প্ৰথম কথাটো হ'ল এই যোনটো আমি টপিকৰ কথাটো কৈছে এইটো বৰ দীঘলীয়া নহয়। আমাৰ কি হৈছে মই আপোনাক কৈছোঁ, আমাৰ আন্তঃগাঁথনি আমাৰ সমাজ ব্যৱস্থাটো আগতে বেলেগ ধৰণৰ আছিলে, ঠিক আছিলে। কোনো ধৰ্মৰ স্থান আমাৰ সমাজ ব্যৱস্থাত নাছিলে।
আজি আজি আহি আমি এতিয়া সমাজ ব্যৱস্থাত ধৰ্মৰ স্থান পালে। কাৰণ আমি আগতে ধৰ্মটোক প্ৰাধান্য দিয়া নাছিলো, আমি মানুহক প্ৰাধান্য দিছিলো, কিন্তু আজিকালি ধৰ্মটো আহিলে আৰু ধৰ্মৰ ক্ষেত্ৰত কি হৈছে, এচাম মানুহ ঘূৰাৰ পৰা ঘূৰামি হৈ গৈছে। মই কাকো নাম লৈ কোৱা নাই, কোনো মই পলিটিকেল পাৰ্টি বুলি কোৱা নাই, কোনো সাধাৰণ মানুহ বুলি কোৱা নাই, কিন্তু গোটেইখিনি কথাটো কি হৈছে, আপোনালোকৰ আজি যোনটো ধুবুৰী কাণ্ডটো হৈছে, ধুবুৰী কাণ্ডটো কি হ'বলৈ পালে আপোনালোকে জানে, যিহেতু তাত গৈ পেলাই ঈদৰ সময়ত গৰু মাংস আৰু পেলাই মন্দিৰৰ আগত থোৱাৰ কাৰণে, গৰু থোৱাৰ কাৰণে হ'ল। মই ভাবো তেনেকুৱা ধৰণৰ প্ৰৱণতা হ'ব নালাগে, যিহেতু আগৰ পৰা নিয়মে আমি আছো, অসম আমাৰ আন্তঃগাঁথনিটো তেনেকৈ আছিলে, আমাৰ সমাজ ব্যৱস্থা আছিলে, ধৰ্ম নিৰপেক্ষ অসম ব্যৱস্থা আছিলে আমাৰ, তেনেদৰে থাকক। আৰু আপুনি যোনটো টপিক উলিয়ালে যে চৰকাৰে সময় দিব লাগে, মই ভাবো এই ক্ষেত্ৰত মোৰ মতটো চৰকাৰৰ লগতে, যদি তেওঁলোকে বেদখল কৰি আছে, তেওঁলোকে সঁচাকে চৰকাৰী ভূমিত কোনো বেদখলভাৱে তেওঁলোকে কব্জা কৰি আছে, তেতিয়াহ'লে সময় দিয়াৰ মোৰ মতে কোনো প্ৰশ্নই নুঠে, যিহেতু তেওঁলোকে বেদখলকাৰী। আজি মই উদাহৰণ এটা দিলো যে মই আৰু তেখেতৰ মাজত, মই যে তেখেতৰ ঘৰত গৈ পেলাই অনধিকাৰ যদি প্ৰৱেশ কৰি পেলাই মই ঘৰত থাকিবলৈ লওঁ, তেওঁ অধিকাৰ আছে মোক উলিয়াই পঠোৱা, আৰু তাত গৈ পেলাই যদি মই প্ৰটেষ্ট কৰিলে নহ'ব। আৰু এই ক্ষেত্ৰত মই কিন্তু ভাবো এয়া লাগিলে কোনো ধৰ্ম ভিত্তিত হ'ব নালাগে, ধৰ্ম ভিত্তিত হ'ব নালাগে। এই বেদখলকাৰী যোনে হওক, চৰকাৰী মতে যোনে দখল কৰি আছে তেওঁলোকক আঁতৰাওক। এইটো ক্ষেত্ৰত কিন্তু আমি চৰকাৰৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত আমি একমত আছো যে খিলঞ্জীয়াৰ স্বাৰ্থত যদি তেওঁলোকে যদি অসমীয়া মানুহৰ স্বাৰ্থত এয়াই হিন্দুৱে হওক, মুছলিমেই হওক, এই ক্ষেত্ৰত এনেকুৱা ধৰ্মই হওক, কিন্তু খিলঞ্জীয়া ক্ষেত্ৰত বা চৰকাৰে যদি কিছুমান নেতৃত্বৰ ক্ষেত্ৰত আগবাঢ়িব বিচাৰে, কঠিন পদক্ষেপ ল'ব বিচাৰে, আমি তেওঁলোকৰ লগত আছো। আৰু চাওক, এতিয়া আপোনালোকে যদি চাই, বহুত পূৰ্বৰ পৰা গুৱাহাটীত এজাক বৰষুণ দিলে বানপানী, অলপ অলপ কিছু ঠাইত অনিল নগৰত তেনেকুৱা কিছুমান ঠাইত হৈছে। কিন্তু আপোনালোকে যদি চাই, যোৱা 2-3 বছৰত এই পৰিসংখ্যাটো বাঢ়ি বাঢ়ি চাৰাউণ্ডিং, গুৱাহাটী চাৰাউণ্ডিঙততো পাহাৰটো আগৰ পৰাই আছে। ঠিক আছে, আমাৰ ৰাইজৰ ভুল আছে, য'ত ত'ত প্লাষ্টিক পেলাই, পলিথিন পেলাই, জাবৰ পেলাই। এতিয়া আপোনালোকে যদি শিলখাটো বিলো তেনেকুৱা দখল কৰিছে, বিভিন্ন অট্টালিকাবিলাক পাৰ্মিশ্যন দিছে GMDয়ে, অট্টালিকাবিলাক বনাইছে, খাল নল বিলবিলাক শুকাই দিছে, আৰু এইবিলাক চব বন্ধ হৈ গৈছে। সেইটো এটা কাৰণ। আৰু প্লেনিং নাই, প্ৰথম কথা প্লেনিং নাই। ইঞ্জিনিয়াৰবিলাকে এইটো আমি কৈছোঁ, GMDয়ে কৰাপশ্যন, GMD আগৰ পৰাই পাৰ্মিশ্যন দি পেলাই এটা পুৰা কৰাপশ্যন চলি আছে। আৰু আপোনালোকে চাওক, আজিকালি ৰুক্মিণী গাঁৱৰ কথাই কওক, আপোনালোকে হাতীগাঁৱে কওক বা ৱাৰলিছে কওক, হাইৱেটোত আপোনালোকে চব পুৰা এজাক বৰষুণ অলপ পানী দিলে হৈ যায়। সেইকাৰণে বাৰম্বাৰ কৈ আছো, অসম উন্নয়ন পৰিষদত যে বিশেষজ্ঞ আনক বহিব, ইয়াত নাই, বাহিৰৰ পৰা আনক। এক্সপাৰ্ট বাহিৰৰ পৰা আনি পেলাই বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। এই মন্ত্ৰীবিলাকে আজিকালি টুলুঙা মন্তব্য দিয়ে, মানে একদম পানীত লৈ পেলাই আজি TRP কিবা কাৰণে তেওঁলোকে টুলুঙা মন্তব্য দি থাকে। ইয়াত বোকা চটিয়া চিটি কথা নহয়, এটা অনিল নগৰ বাকী বা ৰুক্মিণী গাঁও বাকীয়ে বিপদৰ সময়ত গম পাইছে কেনেকুৱা এটা পৰিস্থিতি হৈছে। সেইকাৰণে আমি চৰকাৰক দাবী জনাইছো যে তেওঁলোকে প্লেনিং কৰক, বাহিৰৰ পৰা বিশেষজ্ঞ নহওক, ইমান কোটি কোটি টকা খৰচ কৰি বিভিন্ন গুৱাহাটী উন্নয়নৰ নামত ডেভেলপমেণ্টৰ কাৰণে ব্ৰিজ বনাই আছে চব জেগাতে, এইবিলাক কৰক। কিন্তু লগতে আমি ক'ব বিচাৰিছো যে চৰকাৰে বিশেষজ্ঞ আনক বাহিৰৰ পৰা বিশেষজ্ঞ আনি পেলাই বিশেষজ্ঞ আলোচনা কৰি পেলাই কেনেকে সমস্যা সমাধান কৰিবলৈ কৰক। এইটো ইমান সদিচ্ছাৰ কথা, এইটো ইমান ডাঙৰ কথা নহয়। টেকনিকেলি কথা আছে যে আমাৰ গুৱাহাটী চাৰাউণ্ডিং বিলাক পাহাৰ হয়, ওপৰৰ পৰা পানীবিলাক আহি পেলাই এইবিলাক নদ নদীবিলাক ফুল হৈ যায়, ড্ৰেইনেজ চিষ্টেমবিলাক ফুল হৈ যায়। এনেকুৱা নহয় যে চফা নকৰে, এইটো কথা নহয়, চফা কৰে, কিন্তু এই পানীখিনি নিষ্কাশন কৰিবৰ কাৰণে এটা সময় লাগে, সেইখিনি ফুল হৈ যায়, সেইটো সকলোৱে জানে। কিন্তু এইটো সমাধানটো লাগিব, ৰাইজে কি সদায় জীয়াটো ভুগি থাকিব? আমিয়ে বিভিন্ন সময়ত সাধাৰণ জনসাধাৰণে ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে, কোনোবাই অফিচ কাছাৰীত যাব নোৱাৰে, ব্যৱসায়ীসকলৰ দোকানৰ যিটো অৱস্থা ৰুক্মিণী গাঁৱত, এই বিষয়বস্তুবিলাক চৰকাৰে গুৰুত্ব প্ৰদান দিয়ক। আৰু আমি বিশেষজ্ঞ আনি পেলাই এই গোটেই যিটো কৃত্ৰিম বানপানী, এই কৃত্ৰিম বানপানীটো স্থায়ী সমাধান আমি বিচাৰোঁ। চাওক, JJMৰ যিটো আমাৰ যিটো PH পাব্লিক হেল্থ যিটো ডিপাৰ্টমেণ্ট আছে, জনস্বাস্থ্য কাৰিকৰী বিভাগ, এইটো দুৰ্নীতিমুক্ত এটা বিভাগ। যোৱা সময়ছোৱাত আমি যেতিয়া সুস্থ ভাৰতৰ নামত কেলেংকাৰী হৈছিলে, তাৰপিছত জল জীৱন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন আছিল যে ভাৰতবৰ্ষৰ সকলো গ্ৰাম্য অঞ্চলৰ ৰাইজক এটুপি বিশুদ্ধ পানী যোগান ধৰিব।
কিন্তু যেতিয়া এই স্কিমখন অসমত লঞ্চ কৰিলে তাৰপিছত দেখা গৈছে এছাম অসাধু মানে এছাম বিষয়ববীয়া ধুৰন্ধৰ বিষয়ববীয়া বুলি এছাম ধুৰন্ধৰ বিষয়ববীয়া আৰু ঠিকাদাৰে মিলি পেলাই গোটেই লুণ্ঠন কৰিলে বহুত জেগাত অসমত পাইপ নাই বহুত জেগাত খোৱা পানী নাই এইটো এটা স্কেম বহুত ডাঙৰ স্কেম এইটো এটা সেইদিনাখন এছেম্বলিত এইটো মন্ত্ৰী আলোচনা হৈছে মন্ত্ৰীলৈ তেওঁলোকক কৈছে যে বিল ঠিকাদাৰবিলাকে বিলো পোৱা নাই কেইবাটাও দিশ আছে যে নামত প্ৰথম কথা কামটো ভাল হোৱা নাই ৰাইজে শুদ্ধ বিশুদ্ধ পানী পোৱা নাই নলবিলাক বেয়া হৈ গৈছে তাৰ লগে লগে ঠিকাদাৰবিলাকে পইচাই নাপায় চৰকাৰৰ ফাণ্ডেই নাপায় চৰকাৰে কি কৰে ইমান বিশ্ব বেংকৰ পৰা লোন লৈ আছে ঠিকাদাৰবিলাকে যে হাহাকাৰ অৱস্থা হৈছে যিবিলাক ঠিকাদাৰে সৰু সৰু ঠিকাদাৰ বা ডাঙৰ ডাঙৰ ঠিকাদাৰে কাম কৰি আছে তেওঁলোকে বিলেই নাপায় এতিয়া জেজেএমৰ স্কিম 1 নম্বৰ লঞ্চ হওঁতে 2 নম্বৰটো লঞ্চ হ'ব গৈ আছে আমি চৰকাৰক আহ্বান জনাওঁ আৰু আমি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰ্তমান মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াকো আমি আহ্বান জনাইছোঁ যাতে এই য'ত বিসংগতি আছে জল জীৱন মিছনৰ নামত যিবিলাক বিসংগতি আছে সেইবিলাক ঠিক কৰক তেওঁলোকে ডিচি প্ৰতিখন জিলাৰ উপায়ুক্তৰ জৰিয়তে এখন পঢ়াওক তাৰপিছত ভিজিট কৰাৰ ব্যৱস্থা কৰক প্ৰতিখন ফিল্ড ছাৰ্ভে কৰক প্ৰতিখন জিলাতে কিয় জনস্বাস্থ্য কাৰিকৰী বিষয়াসকলক ৰাখিছে তেওঁলোকে গাঁৱে গাঁৱে ছাৰ্ভে কৰক যদি নোৱাৰে আমি দেখুৱাই দিম আমি জিলা অসম উন্নয়ন বিভাগৰ জিলা সমিতিবিলাক আঞ্চলিকবিলাকেও দেখাই দিম ক'ত কাম হৈছে নহৈছে সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছোঁ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক আহ্বান জনাইছোঁ তেওঁলোকে এই বুক চুপতি নামাৰি জনজাক কাৰণ এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী এটা সপোনৰ প্ৰজেক্ট আছে যে সাধাৰণ ৰাইজে তুমি পানীৰ কাৰণে হাহাকাৰ কৰিব নালাগে সকলোৰে পাইপত পানী যাওক পানী পাওক তেওঁলোকে কিন্তু আমি প্ৰথম কথা তদন্ত ঘোষণা কৰিছোঁ আকৌ বাৰে বাৰে কৈছোঁ জল জীৱন মিছনৰ নামত যোনে লুণ্ঠন কৰি আছে সেইটো এটা প্ৰথমতে তদন্ত কৰক তাৰ লগে ঠিকাদাৰবিলাককো বিল দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে য'ত য'ত কাম হোৱা নাই কামবিলাক আকৌ ভালকে কৰক ঠিক আছে